আজি এখন বিশাল জনসভাত উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছ দলৰ কমিটিৰ সভাপতি মাননীয় মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, উপস্থিত থকা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বঘেল ডাঙৰীয়া, AICC সিনিয়ৰ অবজাৰ্ভাৰ বন্ধু তিৰ্কী ডাঙৰীয়া, AICC সম্পাদক মনোজ চৌহান ডাঙৰীয়া, উপস্থিত থকা CPML দলৰ ৰাজ্যিক সম্পাদক বিবেক দাস ডাঙৰীয়া, ৰাইজৰ দলৰ উপসভাপতি ৰছল হুছেইন ডাঙৰীয়া, উপস্থিত থকা আমাৰ কেইবাগৰাকী আমাৰ দলৰ প্ৰাৰ্থীসকল, নাওবৈচা সমষ্টিৰ প্ৰাৰ্থী ডক্টৰ জয়প্ৰকাশ দাস ডাঙৰীয়া, বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী নাৰায়ণ ৰাম ভূঞা ডাঙৰীয়া, লখিমপুৰ বিধানসভা প্ৰাৰ্থী ঘন বুঢ়াগোহাঁই ডাঙৰীয়া, ঢকুৱাখানা সমষ্টিৰ প্ৰাৰ্থী আনন্দ নৰা ডাঙৰীয়া, আৰু আমি সকলে অৱগত যে আমাৰ ৰঙানদী প্ৰাৰ্থী জয়ন্ত খান ডাঙৰীয়াৰ আজি তেখেতৰ পৰিয়ালৰ এগৰাকী সদস্য অকাল মৃত্যুৰ বাবে আজি আমাৰ মাজত অনুপস্থিত। কিন্তু আমাৰ ৰঙানদীৰ পৰা মানুহ আহিছে নে নাই? ৰঙানদী মানুহ আহিছে নে নাই? আৰু আমাৰ ইয়াত উপস্থিত থকা আমাৰ জিলা কংগ্ৰেছৰ সভাপতি গংগাজ্যোতি টাইগাম ডাঙৰীয়া, আমাৰ কেইবাগৰাকী প্ৰদেশ কংগ্ৰেছৰ উপসভাপতিসকল, সাধাৰণ সম্পাদকসকল, যুটীয়া সম্পাদকসকল, ব্লক মণ্ডল NSY, জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাউনকে প্ৰমুখ্যে কৰি ইয়াত উপস্থিত থকা আমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ আই মাতৃসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল, সাংবাদিকসকল আৰু উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে প্ৰতিকূল বতৰ নিয়ৰ্চি আজি এই অঞ্চলত উপস্থিত থকা আমাৰ হাজাৰ হাজাৰ জনসাধাৰণক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। আজি এইখন সভা আয়োজন কৰা ইমান সহজ নাছিল, বতৰ প্ৰতিকূল আৰু বহুতখিনি বাধা, ৰাজ্য চৰকাৰৰ পৰা বাধা, জিলা প্ৰশাসনৰ পৰা বাধা। আমি অৱগত হৈছোঁ যে মাত্ৰ হেলিকপ্টাৰৰ কাৰণে নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আজি ইয়াত উপস্থিত হ'বলৈ বিচাৰে, আপোনালোকক সম্বোধন কৰিবলৈ বিচাৰে। আজি তেওঁলোকৰ হেলিকপ্টাৰ লেণ্ড কৰাৰ ক্ষেত্ৰতো এইখন চৰকাৰ, এইখন প্ৰশাসন যি ধৰণে ৰাজনীতি কৰিছে, পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিব, সকলৰ হিচাপ লোৱা যাব। মই সাধাৰণতে শান্ত আৰু শিষ্ট, কিন্তু যেতিয়া আমাৰ দলৰ নেতা, বিশেষকৈ ৰাজ্যসভাত আমাৰ বিৰোধী দলৰ দলপতি নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি তেখেতৰ অনুষ্ঠানৰ লগত মই প্ৰশাসনৰ পৰা কোনো ধৰণৰ বাধা মই অপেক্ষা নকৰোঁ বা সহ্য নকৰোঁ। আজি সকলোৱে অৱগত যে ৰাহুল গান্ধী ডাঙৰীয়া আজি বিভিন্ন সময়ত আমাৰ মাজত প্ৰচাৰ কৰিবলৈ আহিছে, কিন্তু তেখেতৰ আৰু আমাৰ সকলৰ শ্ৰদ্ধাৰ মাননীয় সোনিয়া গান্ধী ডাঙৰীয়ানী, আমি তেখেতৰ সু আৰোগ্যৰ বাবে কামনা কৰিছোঁ, প্ৰাৰ্থনা আগবঢ়াইছোঁ। আজি আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰি দিছে যে লখিমপুৰ জিলাত প্ৰতিখন আসনত কংগ্ৰেছ দলৰ জয় হ'বলৈ গৈ আছে। আৰু আপোনালোকে দেখিছে যিদৰে বিৰোধী ঐক্যবদ্ধ আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। আজি কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPIM দল, CPIML দল, APHLC দল, আমি সকলোৱে একগোট হৈ আমি নতুন বৰ অসমৰ দৰ্শন কৰিছোঁ। যোৱা বিধানসভা নিৰ্বাচনত আমালোকৰ মাজত মিত্ৰতা নহ'ল, যাৰ বাবে সকলৰ ক্ষতি হ'ল। আৰু উজনি অসমত, উত্তৰ অসমত বিজেপি দলে যথেষ্ট আসন লাভ কৰিবলৈ সক্ষম হ'ল। কিন্তু এইবাৰ আমি সকলোৱে একগোট হৈছোঁ, আমি সকলোৱে একত্ৰিত হৈছোঁ, আৰু মাত্ৰ আমাৰ দলৰ নেতৃত্বৰ মাজত মিত্ৰতা হোৱা নাই,
আমাৰ কৰ্মীসকলৰ মাজতো মিত্ৰতা সৃষ্টি হৈছে। এতিয়া আমি ক'ব পাৰো যে বিৰোধী ঐক্যবদ্ধ হৈ যোৱা পিছত উজনি অসম উত্তৰ অসমত এটাও চিট বিজেপি দল দখল কৰিব নোৱাৰিব। আগন্তুক দিনত যেতিয়া বিধানসভা নিৰ্বাচনত আমাৰ চৰকাৰ হ'ব, এই চৰকাৰৰ খোৱা ৰণডংকা আজি উজনি অসম উত্তৰ অসমে আজি দেখাই দিলে। আজি বহুতে কয় যে লখিমপুৰ জিলাত আপোনালোকৰ এগৰাকী জ্যেষ্ঠ নেতা গুচি গ'ল, আপোনালোকৰ কিবা ক্ষতি হ'ল নেকি? ক্ষতি হ'ল নেকি? ক্ষতি হ'ল নেকি? বহুত দিল্লীৰ পৰা সাংবাদিক আহি আমাক কয় যে আপোনালোকৰ দুগৰাকী জ্যেষ্ঠ নেতা গ'ল, দল নিশ্চয় দুৰ্বল হ'ল। মই তেওঁলোকক জনাবলৈ বিচাৰো যে যিদিনা ভূপেন বৰা ডাঙৰীয়া বিজেপিলৈ গ'ল, আমাৰ প্ৰতিখন মণ্ডলৰ মানুহবোৰ নিজৰ সমষ্টিত কংগ্ৰেছ দলৰ সভাত আছিল। আজি সেইকাৰণে মই যথেষ্ট আশাবাদী যে এইবাৰ অসমত কিবা ভাল হ'ব। আমি সকলোৱে অসমখন উদ্ধাৰ হোৱাটো বিচাৰো। এই নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন নহয়, অসমখন উদ্ধাৰ কৰা এটা সুন্দৰ সুযোগ আমি পাইছো। আৰু যদি আমি অসমখন উদ্ধাৰ কৰিব লাগে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ পৰা ৰাজনৈতিকভাৱে বিদায় দিব লাগিব। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিগৰাকী কংগ্ৰেছ দলত থকা সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক বিশ্বাসঘাতক কৰিলে। প্ৰয়াত তৰুণ গগৈদেৱ তেখেতক পিতৃৰ দৰে মৰম কৰিছিল, তেখেতৰ ৰাজনৈতিক গুৰু আছিল। বহুতখিনি বাধা প্ৰতিঘাত পিছতো বহুতখিনি হেঁচা প্ৰয়াত তৰুণ গগৈদেৱৰ ওপৰত আছিল কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এৰি দিয়ক, মন্ত্ৰী পদৰ পৰা আঁতৰাই দিয়ক, বহুতখিনি অভিযোগ আছিল। কিন্তু প্ৰয়াত তৰুণ গগৈদেৱ এগৰাকী ৰাজনৈতিক গুৰুৰ দৰে, এগৰাকী ৰাজনৈতিক অভিভাৱক দৰে থিয় দিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সংৰক্ষণ দিলে। কিন্তু দুখৰ কথা, দুৰ্ভাগ্যজনক কথা, প্ৰয়াত তৰুণ গগৈদেৱে নিজে ক'লে যে মই কি জানো, যাক মই ইমান মৰম কৰিলো, যাক মই ইমান সংৰক্ষণ দিলো, সিয়ে এদিনা মোৰ পিঠিতে বিশ্বাসঘাত কৰিব, মোৰ পিঠিতে চুৰি বুহাব, মই কি জানো। এই কথা প্ৰয়াত তৰুণ গগৈদেৱে নিজে কৈছে। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাসঘাতৰ চৰিত্ৰ, পৰম্পৰা। এই পৰম্পৰা এতিয়া তেওঁ বিজেপি দলত সোমাই ধৰি ৰাখিছে। কেনেদৰে 2016 চনত প্ৰয়াত তৰুণ গগৈদেৱৰ চৰকাৰ যোৱাৰ পিছত অসমত বিজেপি চৰকাৰ আহিল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হ'ল। সোণোৱাল ডাঙৰীয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ল। 5 বছৰ কাৰ্যকালৰ পিছত পুনৰবাৰ যেতিয়া 21 চনত বিধানসভা নিৰ্বাচন হ'ল, অসমৰ জনসাধাৰণক তেওঁক আকৌ কাম কৰিবলৈ এটা সুযোগ দিলে, আকৌ 5 বছৰ কাম কৰিবলৈ সুযোগ দিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈদেৱক বিশ্বাসঘাত কৰাৰ পিছত এতিয়া বিশ্বাসঘাত কৰিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত। যথেষ্ট কৌশলেৰে এগৰাকী জনজাতি নেতা, ৰাজনৈতিক বিৰোধী, তেওঁৰ জনপ্ৰিয়তা জনসমৰ্থন মই স্বীকাৰ কৰোঁ। কিন্তু চাওক কিমান কৌশলেৰে এইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈদেৱৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক শেষ কৰিলে। এয়া হ'ল তেখেতৰ চৰিত্ৰ। আৰু সেইকাৰণে ইতিমধ্যে ভূপেশ বাঘেল ডাঙৰীয়াই কৈছে যে যুদ্ধ কংগ্ৰেছ বনাম বিজেপি হৈ থকা নাই। আজি তাৰিখত যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ আগমনৰ পিছত যেনে তেনে কংগ্ৰেছৰ মানুহবোৰ গৈ আছে বিজেপিলৈ, বিজেপি গোটেই কাৰ্যালয় দখল কৰিলে, বাজপেয়ী ভৱন দখল কৰিলে। এতিয়া নিৰ্বাচন হ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুৰণি কংগ্ৰেছ বনাম আমাৰ নতুন কংগ্ৰেছ, যি প্ৰয়াত তৰুণ গগৈদেৱৰ আদৰ্শ পালন কৰি, প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱৰ আদৰ্শ পালন কৰি আমি যিসকল কংগ্ৰেছ কৰি আছো। এতিয়া গোটেইখিনি সুবিধাবাদী মানুহবোৰ একত্ৰিত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত। আৰু লখিমপুৰ ভিতৰতো আমি এনেকুৱা উদাহৰণ দেখা পাইছো, দিছপুৰতো আমি এনেকুৱা উদাহৰণ দেখা পাইছো। প্ৰতিখন জিলাৰ ভিতৰত
আমি উদাহৰণ দেখা পাইছো যে যিসকল মাত্ৰ নিজৰ স্বাৰ্থভাৱে চিন্তা কৰে, যিসকল সদায় সুবিধাবাদী ৰাজনীতি কৰে, সেইসকল এতিয়া একত্ৰিত হৈ এতিয়া বিজেপি কাৰ্যালয় দখল কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আজি সেইকাৰণে আমি এখন নতুন অসমৰ কল্পনা কৰোঁ, যি নতুন বৰ অসমত আমাৰ বাক স্বাধীনতা থাকিব, নতুন বৰ অসমত আমালোকৰ মাজত শান্তি সম্প্ৰীতি থাকিব, যি নতুন বৰ অসমত আমি দুখীয়া মানুহক ভূমি অধিকাৰ দিব পাৰিম, যি নতুন বৰ অসমত আমি প্ৰায়তো জুবিন দাক ন্যায় দিব পাৰিম। জুবিন দাক ন্যায় দিব লাগিব নালাগে? ন্যায় দিব লাগিব নে নালাগে? মই আপোনালোকক কথা দিছো, যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে, জুবিন দাক কেতিয়াও ন্যায় নাপায়। মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা ব্যক্তি কথা কোৱা আগত চিন্তা কৰিব লাগে, কথাত যুক্তি থাকিব লাগে, কথাত বজন থাকিব লাগে, কথাত গাম্ভীৰ্য থাকিব লাগে, মৰ্যাদা থাকিব লাগে। কিন্তু এইজন মুখ্যমন্ত্ৰী এটা পিছত এটা পাতল কথা কৈ থাকে, এটা পিছত এটা তুলঙ্গ মন্তব্য দি থাকে, এটা পিছত এটা তৰল মন্তব্য দি থাকে। নিজে কৈছিল, মই তেওঁলোকক মনত পেলাবলৈ বিচাৰো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈছিল, কি যদি বিধানসভা নিৰ্বাচনৰ আগত প্ৰায়তো জুবিন দাক ন্যায় দিব নোৱাৰে, তেতিয়া অসমৰ ৰাইজ বিজেপি দলক ভোট দিব নালাগে। কৈছিলে নে নাই কোৱা কওকচোন? কৈছিলে নাই কোৱা? এতিয়া সেইখিনিয়ে কথা আমি অহা 9 তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হাতৰ চিনপত ভোট দি বিৰোধী প্ৰাৰ্থীসকলক জিকাই আমি সেইখিনি কথা তেখেতক মনত পেলাম। আজি এটা পিছত এটা ব্যক্তিগত আক্ৰমণ মোৰ ওপৰত, মোৰ পৰিয়ালৰ ওপৰত, মোৰ সৰু ল'ৰা ছোৱালীৰ ওপৰত, 4 বছৰীয়া 6 বছৰীয়া ল'ৰা ছোৱালীৰ ওপৰত আজি নিজৰ ৰাজনীতিত লৈ আনিছে। কিয়? কি তেওঁ বিচাৰে যে কেনেদৰে প্ৰায়তো তৰুণ গগৈদেৱক ঘৰৰ ওপৰত দাগ লগাব পাৰে। এয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। যি প্ৰায়তো তৰুণ গগৈদেৱ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী, মই স্বাগতম জনাইছো মোৰ বন্ধু, মোৰ ভাতৃ, অসম জাতীয় পৰিষদৰ সভা আপোনালোকৰ ইমান মানুহৰ ভিৰৰ মাজত এগৰাকী সভাপতি নহয়, এজন সাধাৰণ দলৰ সদস্য খোজকাঢ়ি আহিবলৈ হৈছে। আপোনালোকৰ ভিৰৰ কাৰণে মই পুনৰবাৰ সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু লুৰিণজ্যোতি গগৈ কৰাৰ বাবে, বিবেক দাস ডাঙৰীয়া, ৰাছল হুছেইন ডাঙৰীয়া ইমান কষ্ট কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু মই কি কৈ আছিলো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চেষ্টা কৰি আছে যে কেনেদৰে প্ৰায়তো তৰুণ গগৈদেৱৰ ঘৰৰ ওপৰত দাগ লগাব পাৰে। যিগৰাকী মুখ্যমন্ত্ৰী 15 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিল, দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকিল, এটাও দাগ তেওঁলোকৰ ব্যক্তিত্বৰ ওপৰত নহয়। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া মোৰ পিছত লাগিছে, মোৰ পৰিয়ালৰ পিছত লাগিছে, মোৰ ল'ৰা ছোৱালীৰ পিছত লাগিছে মাত্ৰ প্ৰায়তো তৰুণ গগৈদেৱৰ ওপৰত দাগ লগাবলৈ বাবে। কিন্তু অসমৰ জনসাধাৰণ আজি নিজৰ বিবেকৰ ব্যৱহাৰ কৰিছে, নিজৰ বিবেক বোধ দিব। অসমৰ জনসাধাৰণে নিজে দেখিছে যে প্ৰায়তো তৰুণ গগৈদেৱ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী, কিন্তু কেতিয়াও নিজৰ পৰিবাৰৰ নামত নিউজ চেনেল খোলা নাই। 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী, কিন্তু কেতিয়াও নিজৰ পৰিবাৰৰ নামত ক'তো বাগান কিনা নাই। 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী, নিজৰ পুত্ৰৰ নামত 18টা কোম্পানী তেওঁলোকে লোৱা নাই। 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী বিভিন্ন জনজাতিসকলৰ, খিলঞ্জীয়া মানুহসকলৰ মাটি দখল কৰা নাই। এই অসমৰ ভিতৰত আমি কেইবাগৰাকী মুখ্যমন্ত্ৰীক দেখা পাইছো। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা, শৰৎ সিংহৰ পৰা, বিমলা প্ৰসাদ চলিহা দেৱলৈ, প্ৰায়তো হিতেশ্বৰ শইকীয়া, প্ৰায়তো তৰুণ গগৈদেৱলৈ আমি কেইবাগৰাকী মুখ্যমন্ত্ৰী দেখা পাইছো। কিন্তু প্ৰথমবাৰ বাবে আজি 12,000 বিঘা মুখ্যমন্ত্ৰীক দেখা পাইছো। 12,000 মুখ্যমন্ত্ৰী। ইয়াৰ আগতে দেখি পাইছে নেকি? একে ঘৰত, একে পৰিয়ালৰ ওচৰত 12,000 বিঘা আছে। ইয়াৰ আগত কেতিয়াও হোৱা নাই, ইয়াৰ পিছত কেতিয়াও নহয়। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো,
বহুত ব্যৱসায় কৰিলে, বহুত বাগান কিনিলে, বহুত মাটি ললে, ক'ত ক'ত আপোনাৰ ঘৰ, ক'ৰবাত ডুবাইত আছেনে নাই, ছিংগাপুৰত আছেনে নাই আমি নাজানো, কিন্তু আপোনালোকে চৰকাৰক বহুত লুটিলে, অসমৰ ৰাইজক বহুত লুটিলে, অসমৰ ৰাইজক বহুত অত্যাচাৰ কৰিলে। এইবাৰ ৰাইজ আপোনাক মজা দিব, এইবাৰ ৰাইজ আপোনাক মজা দিব। এইবাৰ যুঁজ এখন হ'ব, যুঁজ এখন হ'ব, যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াবোৰক এইবাৰ ৰাইজে মজা দিব, এইবাৰ ৰাইজে মজা দিব। আজি তেওঁ অসমখন নিজৰ ব্যক্তিগত সম্পত্তি ভাবে জনজাতিসকলৰ 40,000 বিঘা মাটি আদানী আম্বানী বিক্ৰী কৰি দিলে। আমি আমাৰ চৰকাৰ অহাৰ পিছত কেনেকৈ আদানী আম্বানী ইমান বিঘা মাটি পালে তাৰ ওপৰত তদন্ত কৰা যাব। আমাৰ চৰকাৰ অহাৰ পিছত একে ঘৰৰ ভিতৰত 12,000 বিঘা মাটি কেনেকৈ আহিলে তাৰ ওপৰত তদন্ত কৰা যাব। আজি মাত্ৰ বিভাজনকাৰী কথা কয়, হিন্দু মুছলিমৰ কথা কয়, মিয়া নামত ৰাজনীতি কৰে। মই প্ৰশ্ন কৰিবলৈ বিচাৰো, মিয়া ৰাজনীতি ক'ত গ'ল? যিদিনা তোমালোকে ৰাজ্যসভা নিৰ্বাচনত মৌলানা আজমল দলৰ AIUDF দলৰ ভোট ললা, সেইদিনা মিয়া ৰাজনীতি ক'ত গ'ল? মিয়া ৰাজনীতি কৰা আকৌ AIUDF দলৰ পৰা ভোট বিচৰা ৰাজ্যসভা নিৰ্বাচনত, মিয়া নামত ৰাজনীতি কৰা আৰু পিছত AIUDF দলৰ বিধায়কখিনি অগপ দলত তোমালোকে যোগ কৰোৱা। আজি এইখন চৰকাৰ, আজি এগৰাকী অসমৰ জীয়ৰী যদি ফেচবুকত কবিতা লিখে লগে লগে পুলিচ পঠাই দিয়ে। গুজৰাটত জিগ্নেশ মেৱানী কংগ্ৰেছৰ বিধায়ক কিবা এটা ক'লে লগে লগে তাত পুলিচ পঠাই দিয়ে। পৱন খেৰা দিল্লীত কিবা এটা কয় লগে লগে দিল্লী পঠাই দিয়ে। এতিয়া অসমত মৌলানা আজমল ডাঙৰীয়াই অপমানজনক কথা ব্যৱহাৰ কৰিলে এতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুলিচ নপঠায়। এতিয়া নপঠায়, কিয় পঠোৱা নাই? নিজকে ইমান কট্টৰ হিন্দু নেতা কয়, আজি ইমান দুৰ্বল কিয়? অসম আৰক্ষী মাত্ৰ কংগ্ৰেছৰ বিৰোধীসকলক ওপৰত কেছ চলোৱা বাবে নেকি? অসম আৰক্ষী মাত্ৰ আমাৰ বিভিন্ন নিৰপেক্ষ আন্দোলনকাৰী মানুহবোৰক ধৰিবলৈ তাৰ বাবে আছে নেকি? আজি যেনেকৈ আমাৰ ওপৰত কেছ লগাইছে, আমাৰ ওপৰত ডেফামেশ্যন কেছ লগাইছে, মৌলানা আজমল ডাঙৰীয়াৰ ওপৰত কিয় নলগায়? তাৰ কাৰণ হ'ল যে এই দুজন আচলতে ভাই ককাই। মৌলানা আজমল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেই, দুয়োজনৰ কথাবোৰ একেই। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ধুবুৰী লোকসভাত মৌলানা আজমল ডাঙৰীয়া ৰাজনৈতিকভাৱে বিদায় দিলে আৰু এইবাৰ বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্যবদ্ধ অসমৰ জনসাধাৰণ এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিবলৈ যাব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকৰ ৰাজানৰ অসমৰ ওপৰত বিশ্বাস নকৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে বাঘ হাজৰিকা কাল্পনিক। আমি ক'বলৈ বিচাৰো, এই অসম আমাৰ অসমীয়া আই, এই অসম সদায় শংকৰ ৰাজানৰ অসম আছিল, আছে আৰু সদায় থাকিবই। আমাৰ চৰকাৰ অহাৰ পিছত আমি এনেকুৱা এটা কৰা আইন আনিম, এনেকুৱা এটা কাৰা আইন আনিম যাৰ ফলত কোনো দ্বিতীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক কথা ক'ব নোৱাৰিব। এনেকুৱা এটা কাৰা আইন আনিম যাৰ পিছত যদি কোনোবা হিন্দু ধৰ্মৰ বিৰুদ্ধে কথা কয় তেওঁক 5 বছৰলৈকে জেললৈ যাব লাগিব। যদি ইছলাম ধৰ্মৰ বিৰুদ্ধে কোনোবা কথা কয় তেখেতক 5 বছৰ জেললৈ যাব লাগিব। যদি খ্ৰীষ্টিয়ান, শিখ, জৈন যদি কোনোবা বিশেষ আমাৰ ভাৰতীয় ধৰ্মৰ বিৰুদ্ধে অপমানজনক কথা কয়, কাম কৰে, আমি তেখেতক 5 বছৰ জেললৈ পঠাম। এনেকুৱা এটা কাৰা আইন আমি আনিব লাগিব। মই আপোনালোকৰ সন্মুখত মই বিশেষ দীঘলৈ ক'বলৈ আৰু বিচৰা নাই। মই মাত্ৰ শেষত সকলৰ আশীৰ্বাদ বিচাৰিছো। যিদৰে প্ৰায়তঃ তৰুণ গগৈদেৱ ৰাজনীতিত মাত্ৰ ৰাইজৰ এগৰাকী সেৱক হিচাপে নিজৰ পৰিচয় দিলে, ময়ো আপোনালোকৰ ঘৰৰ ল'ৰা হ'বলৈ বিচাৰো। মই আপোনালোকৰ ঘৰৰ ল'ৰা, ইমান বছৰ ঘৰৰ পৰা বাহিৰত আছিলো, বাহিৰত ডাঙৰ হলো, বাহিৰত পঢ়া শুনা কৰিলো, বাহিৰত চাকৰি কৰিলো। এতিয়া ঘৰৰ ল'ৰা ঘৰলৈ আহি নিজৰ ঘৰখন চাবলৈ বিচাৰে, নিজৰ পৰিয়ালক সেৱা কৰিবলৈ বিচাৰে। মোক সেৱা আৰু আমাক সকলক সেৱা কৰা এটা সুযোগ দিয়ক। পুনৰবাৰ
আজি আমাৰ জয় হোৱাটো নিশ্চিত 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 আমি অসমখন উদ্ধাৰ কৰিম নতুন বৰ অসম গঢ় দিম এইখিনিয়ে কথা কৈ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আজি বিশেষভাৱে আমাক আমাৰ যে প্ৰতিশ্ৰুতি আগন্তুক দিনত যে আমি কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ আহিলে আমাৰ বিশেষ প্ৰতিশ্ৰুতি কি হ'ব সেইখিনি কথা বহলভাৱে আমাক বুজাব আমাৰ অসমখনৰ আমাৰ দলৰ কৰ্মীখিনিক সকলোকে মাৰ্গদৰ্শন প্ৰদান কৰিব তেখেতৰ অহাৰ বাবে মই প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মই নিজৰ চমু দুআষাৰ ইয়াতে সামৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম